আলিয়াইল ৰিগাঙত গাহৰি নিধন নকৰিব মিচিং বানে কেবাং অৰ্থাৎ মিচিং জাতীয় সভাৰ এই আহ্বান আলিয়াইল ৰিগাঙৰ প্ৰাক্ষণত এই আহ্বান সংগঠনটোৰ সংবাদমেল সম্বোধন কৰি আন কেতবোৰ আহ্বান জনালে মিচিং সমাজক জনাইছো আপোনালোকক আলিয়াইল ৰিগাঙত গাহৰি নিধন নকৰিবলৈ মিচিং জাতীয় মহাসভাই সংবাদমেল যোগে আহ্বান জনালে মিচিং জনগোষ্ঠীয় লোকসকল মাৱলী অনুসৰি আলিয়াইল ৰিগাং কেৱল 5 দিনত সমাপ্ত কৰিব লাগিব বিগত দিনবিলাকত আলিয়াইল ৰিগাঙৰ দিনা মাছ বা গাহৰি মানে হেৰি কৰা হয় মানে কটা হয় আৰু সেই যিটো ফ্ৰেছ গাহৰি মাংস আনি বিভিন্ন আঞ্জা তৈয়াৰ কৰা হয় আৰু আপ্যায়ন কৰা হয় কিন্তু এইবাৰ আমি নিয়ম কৰিছো যে আলিয়াইল ৰিগাঙৰ দিনা অৰ্থাৎ লিগগতৰ দিনা কোনো গাহৰি মাৰিব নোৱাৰিব আৰু আমাৰ কিংবদন্তি অনুসৰি শুকান মাছ বা শুকান মাংসহে ব্যৱহাৰ কৰিব পাৰিব লিগগতৰ আগতেই গাহৰি মাৰিব লাগিব আৰু মাছ শুকান মাছ আৰু শুকান মাংসহে ব্যৱহাৰ কৰিব পাৰিব সেই 5 দিন লিগগত দিনাৰ পৰা লিলেনৰ যিটো মানে দিনলৈকে গেনা কৰিব লাগিব যিটো মিচিঙত ইয়নাম বুলি কোৱা হয় কোনো তেল প্ৰয়োগ কৰিব নোৱাৰিব তেল অবিহনে তেওঁলোকে সিজোৱা যিটো আঞ্জা বা এই যিটো আমাৰ যিটো শুকুৱা মাছ বা শুকুৱা মাংসৰে তৈয়াৰ কৰা আঞ্জাহে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব কিন্তু এতিয়াৰ পৰা তেওঁলোক মিচিংসকলে এইটো পালন কৰিব লাগিব আৰু 5 দিন তেওঁলোক গেনা কৰিব লাগিব আৰু তেওঁলোকে কোনো ধৰণৰ ভজা বস্তু খাব নোৱাৰিব